আমাৰ এটা মনত চিন্তা উপজিছিল। আমাৰ চিন্তা আছিলে যে আমাৰ যেতিয়া ইংৰাজী 31 ডিচেম্বৰ আহে, আমি ইংৰাজী 1 জানুৱাৰী পালন কৰিবৰ কাৰণে বা আদৰণি জনাবৰ কাৰণে 31 ডিচেম্বৰৰ নিশা আমি উজাগৰে থাকোঁ। 12টা বজাৰ লগে লগে আমি বোম ফটকা ফুটাই আমি 1 জানুৱাৰী আমি আদৰণি জনাওঁ ইংৰাজী নৱবৰ্ষৰ। কিন্তু আমাৰ নিজৰ প্ৰাণ বুলি যেতিয়া আমি অভিহিত কৰিছোঁ আমাৰ বহাগ, যি বহাগত অসমীয়াৰ স্বৈমান জড়িত আছে, এই বহাগ আদৰণি জনাবৰ বাবে এই বহাগক আমি আদৰি আনিবৰ কাৰণে কোনো প্ৰচেষ্টা আমি গ্ৰহণ নকৰোঁ। আৰু তেনে এক চিন্তাৰ পৰা আমি প্ৰতিফলিত কৰিলোঁ এই বহাগ আদৰণি অনুষ্ঠান। এইবাৰ আমাৰ এই অনুষ্ঠানৰ 3য় বছৰত ভৰি দিলে, কাৰণ বহাগে হৈছে অসমীয়াৰ স্বৈমানৰ প্ৰতীক আৰু বহাগে হৈছে অসমীয়াৰ সাহসৰ প্ৰতীক। আমাৰ স্বাভিমান আৰু সাহসক লৈ আমি গৌৰৱান্বিত, আৰু এই গৌৰৱান্বিতৰ বিষয়ত আমি সমগ্ৰ অসমবাসীৰ প্ৰতি আমাৰ এটাই বিনম্ৰ আহ্বান যে আমাৰ নিজৰ প্ৰাণৰ আমাৰ স্বাভিমানৰ বহাগ
প্ৰতীক বহাগক আদৰিবৰ কাৰণে এই পদক্ষেপ অসমৰ প্ৰত্যেকেই গ্ৰহণ কৰক আৰু এই পদক্ষেপৰ জৰিয়তে অসমৰ জাতীয় সত্তা অসমৰ জাতীয় ঐক্য আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা ঐক্য শান্তি আৰু সম্প্ৰীতি এনাৰ্জিডাল আগন্তুক দিনক যাতে আমি অধিক শক্তিশালী কৰিব পাৰোঁ বলিষ্ঠভাৱে যাতে আমি আগুৱাই যাব পাৰোঁ আৰু আমি যাতে এটা নতুন পথৰ সন্মান দিব পাৰোঁ সাংস্কৃতিকভাৱে আমাৰ জাতিটোক যাতে আগুৱাই নিব পাৰোঁ তেনে চিন্তা নিশ্চয় সকলোৱে প্ৰতিফলিত হওক ইয়াকে কৈ আজি এই অনুষ্ঠানৰ প্ৰতি সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।